নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। এটি বহুত ভাল খবৰ। বৰ্তমান চৰকাৰৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি হৈছে। আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব। বহুতো পদ খালী আছে, ৩,৭১২টা পষ্ট খালী আছে। SSC ফালৰ পৰা আহিছে এইটো আপডেট। যিসকল কেণ্ডিডেটে SSC কাৰণে এপ্লাই কৰিব বিচাৰি আছিল তেওঁলোকৰ কাৰণে ভাল খবৰ। গতিকে আপোনালোকে ক'ত কেনেকৈ এপ্লাই কৰিব পাৰিব, বয়স কিমান, ফিজ কিমান লাগিব, সকলোবোৰ ডিটেইল আপোনালোকে বিশ্বাসী বন্ধুৰ এইটো ভিডিঅ'ত পাব। গতিকে যিসকলে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। কাৰণ বিশ্বাসী বন্ধুত আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী আপডেট আৰু লগতে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ আপোনালোকে ইয়াতে পাব। তো বন্ধুসকল আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন নটিচ আমাৰ হাতত আহি পৰিছে। এই নটিচখন আহিছে SSC তৰফৰ পৰা কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী 10+2 লেভেল এক্সামিনেশ্যন, অ'কে, যাক কোৱা হয় আমি CHSL, অ'কে, CGL। গতিকে ইয়াতে আপোনালোকে চাওক, ইয়াতে আপোনাৰ এপ্লাই নটিফিকেশ্যন আহিছে, আপোনাৰ 8 তাৰিখে আহিছে। গতিকে এই নটিফিকেশ্যনখন আপোনালোকে দেখিলে গম পাব যে কিমান সুবিধা আপোনালোকে এই SSC তৰফৰ পৰা লাভ কৰিব পাৰিব। কাৰণ SSC এক্সামটো আপোনাৰ UPSC APSC এক্সামৰ নিচিনাই। গতিকে ইয়াতে কোনো গাফিলতি হোৱাৰ কথাই নাহে। আপোনালোকে গুৱাহাটীত ইয়াতে এক্সাম দিব পাৰিবনে নাই সকলোবোৰ সবিশেষ কৈ আছোঁ। এই নটিফিকেশ্যনখন আছে ডেটছ ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন। আপোনালোকে অনলাইন এপ্লাই কেতিয়াৰ পৰা কৰিব পাৰিব। আপোনাৰ 8 তাৰিখৰ পৰা অনলাইন এপ্লাই আৰম্ভ হৈছে। আপোনাৰ 7 মে'লৈকে অনলাইন এপ্লাই চলিব। আপোনালোকে দেখা পাইছে আপোনালোকে চালে মন কৰিব, ইয়াতে ডেটটো তেওঁলোকে মেনশ্যন কৰি দিছে। 8 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হৈছিল, 7 তাৰিখলৈকে চলিব। ইয়াতে দিছে লাষ্ট ডেট এণ্ড টাইম অফ ফৰ ৰিচিভ ফৰ অনলাইন এপ্লিকেশ্যন। আপোনাৰ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 7 মে'। গতিকে ইয়াতে আপোনাৰ ৰিচিপ্টখন আপুনি তাৰ পৰা কালেক্ট কৰিব পাৰিব। লাষ্ট ডেট এণ্ড টাইম ফৰ মেকিং অনলাইন ফি পে'মেণ্ট। আপোনালোকে অনলাইন ফিজ কেতিয়া দিব লাগিব, অনলাইন ফিজ আপোনালোকে লাষ্ট ডেট হৈছে 8/5/2024 আপোনাৰ অনলাইন ফিজ দিব লাগিব, অ'কে। আপোনাৰ 8 তাৰিখলৈকে মানে এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে, 1 মাহ সময় পাব আপুনি অনলাইন ফিজ কৰিবলৈ। ডেট ফৰ উইডো ফৰ এপ্লিকেশ্যন ফৰ্ম কাৰেকশ্যন এণ্ড অনলাইন পে'মেণ্ট ফৰ কাৰেকশ্যন শ্বেয়াৰ্ছ। আপোনালোকে যিবিলাক ফৰ্ম আপোনাৰ যদি কিবা নাম চাম ভুল হৈ যায়, সেইবোৰ কাৰেকশ্যন কৰাৰ কাৰণে তেওঁলোকে এটা টাইম দিব। সেই টাইমটো হৈছে আপোনাৰ 10 তাৰিখৰ পৰা 11 তাৰিখৰ ভিতৰত, অ'কে। আপোনাৰ লাষ্ট ডেট শেষ হ'ব আপোনাৰ মে' মাহৰ 8 তাৰিখে। আপোনাৰ এপ্লিকেশ্যন ছাবমিশ্যন আপোনাৰ ফিজ পে'মেণ্ট ৰিচিপ্ট ল'ব পাৰিব। আপোনাৰ কাৰেকশ্যন দিব মে' 10ৰ পৰা 11 তাৰিখলৈকে তেওঁলোকে কাৰেকশ্যন প্ৰচেছ এটা দিব। গতিকে এইটো বহুত ভাল খবৰ, কাৰণ বহুতৰে এপ্লিকেশ্যনখন ভুল হৈ থাকে আৰু ইয়াৰ কাৰণে তেওঁলোকে কি কৰিছে, বিশেষকৈ তেওঁলোকে এই সুবিধা আনি দিছে। তাৰপিছত এক্সামটো হ'ব আপোনাৰ দুটা ফেজত, টায়াৰ 1 আৰু টায়াৰ 2। টায়াৰ 1ৰ এক্সামত যিসকলে কোৱালিফাই কৰে তেওঁলোকে টায়াৰ 2লৈ যাব। আৰু সম্পূৰ্ণ এক্সামটো আপোনাৰ কম্পিউটাৰ বেচিছত হ'ব, মানে কম্পিউটাৰত পৰীক্ষা হ'ব। বহুতে সুধি থাকে যে SSC পৰীক্ষাবোৰ কিহত হয় বা আমি হাতেদি লিখিব লাগিব নেকি। নহয়, একচুৱেলি SSC পৰীক্ষাবোৰ আপোনাৰ কম্পিউটাৰত হয়, কম্পিউটাৰ বেচিছ পৰীক্ষা। ইয়াতে তেওঁলোকে মেনশ্যন কৰি দিছে, আপোনালোকে চালে হয়তো গম পাব। এতিয়া মেইন কথাটো হ'ল পৰীক্ষা কেতিয়া হ'ব। পৰীক্ষা হ'ব আপোনাৰ জুন জুলাই মাহত, জুন জুলাইৰ ভিতৰতে পৰীক্ষা হ'ব, তেওঁলোকে ইয়াতে মেনশ্যন কৰি দিছে। আৰু ছেকেণ্ড টায়াৰটো কেতিয়া হ'ব, ছেকেণ্ড এক্সামটো কেতিয়া হ'ব তেওঁলোকে মেনশ্যন কৰি দিয়া নাই। যদিহে আপোনালোকে ফাৰ্ষ্ট টায়াৰত আপুনি কোৱালিফাই হয়, তেতিয়াহ'লে আপুনি ছেকেণ্ড টায়াৰলৈ কোৱালিফাই হ'ব পাৰিব। যেনেধৰণে প্ৰিলিমছ মেইনছ, ঠিক তেনেকুৱাকৈ এই SSC পৰীক্ষাটো। ইয়াতে এতিয়া নেক্সট আহিছোঁ আমি চাম যে ইয়াৰে SSC পৰীক্ষাটো কেনেকুৱা ধৰণৰ পোষ্ট ওলাইছে। আপোনাৰ লোৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰী এণ্ড এছিষ্টেণ্ট, আপোনাৰ এইকেইটা আপোনাৰ পোষ্ট ওলাইছে, বহুত আছে। ডাটা এণ্ট্ৰি অপাৰেটৰ আছে, ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A আছে, যাৰ চেলাৰী আপোনাৰ 25,000ৰ পৰা আৰম্ভ হয় 81,000। আপোনাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ 25,000ৰ পৰা আৰম্ভ হৈছে, চেলাৰী 81,000। ঠিক তেনেকৈ বহুকেইটা ভেকেঞ্চি ইয়াতে খালী আছে। ভেকেঞ্চিজ কেইটাৰ নাম ইয়াতে আপোনাক দিয়া আছে। টেণ্টেটিভ ভেকেঞ্চিজ দেয়াৰ এপ্ৰক্স 3,712 ভেকেঞ্চিজ। আপোনাৰ 3,712টা ভেকেঞ্চি খালী আছে SSCত। হাউএভাৰ ফ্ৰেম নাম্বাৰ অফ ভেকেঞ্চি উইল বি ডিটাৰমাইন ইন দ্য ডিউ টু কষ্ট আপডেট ভেকেঞ্চি ইফ এনি এলং উইথ পোষ্ট ৱাইজ এণ্ড কেটেগৰী ৱাইজ ভেকেঞ্চি উইল বি মেড এভেইলেবল অন দ্য ৱেবছাইট অফ দ্য কমিশ্যনছ। আপোনাৰ কেণ্ডিডেট আপোনাৰ যিকেইটা ভেকেঞ্চি যদি কিবা হয় আপোনালোকে এই আপডেটটো পাব SSC মেইন গভৰ্ণমেণ্টৰ আপডেট ৱেবছাইটটোত। তাৰপিছত ৰিজাৰ্ভেশ্যন আপুনি এইখিনি পঢ়ি ল'ব, নটিফিকেশ্যনখন পঢ়িলে গম পাব। তাৰপিছত পোষ্টকেইটাৰ নাম আপোনালোকে ইয়াতে চাওক। ডাটা এণ্ট্ৰি অপাৰেটৰ আছে, ডাটা এণ্ট্ৰি অপাৰেটৰত আপোনাৰ ফাংচনেল ৰিকুৱাৰমেণ্ট আছে SST WMV
RWSC8 সুইটেবল কেটেগৰী আছে আপোনাৰ এইকেইটা সেইখিনি আপোনালোকে চাই ল'ব তাৰপিছত আপোনালোকে ইয়াতে ফিজিকেল ৰিকুৱাৰমেণ্ট সিটিং ষ্টেণ্ডিং ৱাকিং বেণ্ডিং মেনিপুলেশ্যন উইথ ফিংগাৰিং ৰিডিং ৰাইটিং সিং হেয়াৰিং কমিউনিকেশ্যন এই গোটেইকেইটা ফিজিকেল ৰিকুৱাৰমেণ্ট আপোনালোক বিচাৰিছে আপোনালোকে জানে যে SSC পৰীক্ষা আপোনালোকে যদি আপুনি ভাৰতৰ নাগৰিক তেতিয়াহ'লে তো এইকেইটা আপোনালোকে গম পালে তাৰপিছত আমি ইয়াতে চাওক আপোনালোকে কেণ্ডিডেট মাষ্ট বি আপোনাৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব এজ আপুনি নেপাল আৰু ভূটানৰ ইয়াতে তেওঁলোকে অকণমান পাব হয়নে তাৰপিছত এজ লিমিট আছে আপোনাৰ এজ লিমিট আপোনাৰ বয়স 18 পৰা আপোনাৰ বিচাৰিছে আপোনাৰ 1/8/2024 লৈকে হ'ব লাগিব আপোনাৰ 14/7/1988 চনৰ পৰা আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব ওকে কেণ্ডিডেট বৰ্ন নট বিফৰ ইয়াতে সৰি এটা কথাত ভুল হৈছে কেণ্ডিডেট নট আপোনাৰ 2/8/1997 চনৰ 1997 আপোনাৰ আগষ্ট মাহৰ যদি 2 তাৰিখে জন্ম হৈছে তাৰ পিছত আপুনি ইয়াতে এপ্লাই কৰিব নোৱাৰে আপুনি 2/8/1997 পৰা 1/8/2006 লৈকে ইয়াতে এলিজিবল সেইটো আপুনি মন কৰিব তাৰপিছত আপোনাৰ ইয়াতে ৰিলেক্সেশ্যন দিয়া আছে ST SC কাৰণে দিয়া আছে 5 years OBC কাৰণে দিয়া আছে 3 years PWD কাৰণে দিয়া আছে 10 years PWPD OBC কাৰণে দিয়া আছে 13 years PWBD ST SC কাৰণে দিয়া আছে 15 years এইকেইটা আপোনাৰ ৰিলেক্সেশ্যন দিয়া আছে তে মেইন সাবজেক্টটোলৈ আহিছোঁ আমি এইখন বহুত দীঘল এইখন পঢ়ি থাকিলে আপোনাৰ সময় নষ্ট হ'ব মেইন পাৰ্টকেইটা মই কৈ দি আছোঁ এটা অনলাইন ফিজ কিমান লাগিব বহুতে সুধি থাকে যে SSC কাৰণে এপ্লাই কৰিলে অনলাইন ফিজ কিবা লাগিব নেকি সো এইটো বহুত ডাঙৰ প্ৰব্লেম কাৰণ যিসকল আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে অনলাইন ফিজটোৰ কাৰণে বহুতে ৰৈ যায় সেইটো কথা কম তাৰ আগতে এটা কথা কৈ লওঁ আপুনি কেনেকৈ এপ্লাই কৰিব আপোনালোকৰ যদি ওচৰৰ পাজৰৰ কোনোবা অনলাইন দোকান আছে তাতে আপুনি এপ্লাই কৰিব লাগিব আৰু অন্যথা যদি আপুনি বেলেগৰ হতুৱাই কৰিবলৈ ভয় লাগে নিজে কৰিব পাৰে ইয়াতে একো প্ৰব্লেম নাই ইয়াতে দিছে অল দ্য কেণ্ডিডেট হু ইজ টু এপ্লাই দি ৰেছপন্স টু তো আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিলে আপোনালোকে এটা কথা মন কৰিব আপোনালোকৰ ফিজটো মই কৈ দি আছোঁ এপ্লিকেশ্যন ফিজ আপোনাৰ মিনিমাম আপোনাৰ 100 টকা যাব 100 টকাত আপুনি এপ্লিকেশ্যন ফিজ দিব লাগিব ওমেন কেণ্ডিডেট বিলংগিং টু শিডিউল কাষ্ট পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি এণ্ড এক্স চাৰ্ভিচমেন এলিজিবল ফৰ ৰিজাৰ্ভেশ্যন এণ্ড এক্সাম ফৰ ফিজ আপোনালোকে যদি মহিলা হয় ছোৱালী মানুহ হয় তেনেহ'লে আপুনি ইয়াতে কোনো ধৰণৰ ফিজ পে' কৰিব নালাগে কিন্তু ল'ৰাসকলৰ কাৰণে ইয়াতে 100 টকা এটা পে'মেণ্ট দিছে তেওঁলোকে অনলাইন ফিজ কেন বি পেইড বাই কেণ্ডিডেট আপ 8/5/2024 আপোনালোকে 8 তাৰিখৰ ভিতৰত ইয়াতে এপ্লাই কৰিব পাৰিব তো বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল আশা কৰি চাই ভাল পালে এই আপডেটটো আপোনালোক সকলোকে শ্বেয়াৰ কৰিব কাৰণ এই আপডেটৰ লগতে যি কেণ্ডিডেটে SSCত এপ্লাই কৰিম বুলি ভাবি থাকে তেওঁলোকে সময়ৰ অভাৱত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে সো বন্ধুসকল মাষ্ট বি আপোনালোকৰ লগ বন্ধুক শ্বেয়াৰ কৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ কৰিব জয় হিন্দ জয় অসম